এই কথা আমি সকলোৱে জানো আৰু ইয়াক মূল সৰগত কৰি জীৱন যাত্ৰাবিলাক আগুৱাই নিব লাগে। পিছপৰা অঞ্চলত বিভিন্ন ধৰণৰ অসুবিধা থাকে, যিখিনি কথা আপোনালোকে প্ৰত্যেকে জ্ঞাত। ইয়াত এখন উন্নত মানৰ চিকিৎসালয় নাই, চিকিৎসক নাই, চিকিৎসা ব্যৱস্থা নাই, উন্নত মানৰ মেচিন আদি নাই। তো যাৰ কাৰণে প্ৰত্যেকগৰাকী ব্যক্তি এটি মনৰ হীনমন্যতা ভোগে। তো সেই হীনমন্যতা গুচাবৰ কাৰণে এওঁলোকক অলপমান সান্তনাৰ প্ৰয়োজন, অলপমান তেখেতসকলক পথ প্ৰদৰ্শকৰ প্ৰয়োজন। আৰু তেনে ক্ষেত্ৰত এই ব্যক্তিসকলক এটি সকাহ দিবৰ কাৰণে এটি প্ৰয়াস কৰা গৈছে। আৰু পশ্চিম ৰজাগড় অঞ্চল পিছপৰা অঞ্চল আৰু ইয়াতে হাতী মানুহৰ সংঘাতে মানুহ সদায় জুৰুলা জোপৰা কৰি আছে। তেনে ক্ষেত্ৰত জীৱন জীৱিকাৰ কাৰণত প্ৰত্যেকগৰাকী ব্যক্তি কিন্তু খুব সাৱধানে চলিব লগা হয়। আৰু তাৰ ক্ষেত্ৰত যেতিয়া এগৰাকী ব্যক্তি ৰোগী হয় বা ৰোগীয়া হয়, বিভিন্ন বেমাৰৰ দ্বাৰা আক্ৰান্ত হয়, তেওঁ কিন্তু সাংঘাতিকভাৱে হীনমন্যতাত ভোগে আৰ্থিকভাৱে সচল নথকাৰ কাৰণে। তো তেনে ব্যক্তিৰ কাৰণে বা তেনে অঞ্চলবিলাকত স্বাস্থ্য সজাগতা শিবিৰৰ লগতে চিকিৎসা শিবিৰৰ খুবেই আৱশ্যক হয়। আৰু সেইকাৰণে আজি আমি আমাৰ পশ্চিম ৰজাগড় অঞ্চলৰ এগৰাকী উদীয়মান যুৱ সমাজকৰ্মী প্ৰশান্ত মজুমদাৰৰ এটা প্ৰচেষ্টা আৰু হেল্পিং এণ্ড সংস্থাৰ উদ্যোগত আৰু সহযোগিতাত আজি আমি এটা স্বাস্থ্য শিবিৰ পাতিছো, ৰক্তদান শিবিৰ পাতিছো। ইয়াতে সাধাৰণতে আমাৰ কৰ্কট ৰোগ, হৃদৰোগ, মেডিচিন বিভাগ, তাৰ লগে লগে কিডনী, ফিজিঅ'থেৰাপি আদি প্ৰায় 6টামান বিষয়, অৰ্থাৎ আমাৰ যিখিনি বেমাৰ সাধাৰণতে দুৰাৰোগ্য, সেই দুৰাৰোগ্য ব্যাধিৰ লগতে সাধাৰণভাৱে যুঁজি থকা বেমাৰৰ লগত যুঁজ দিব পৰা যিসকল পৰামৰ্শ লাগে, যিখিনি পৰামৰ্শ লাগে, সেই চিকিৎসা বিভাগৰ চিকিৎসকসকল ইয়াত উপস্থিত আছে। তাৰ লগে লগে শহীদ মুকুন্দৰাম কাকতি চিকিৎসালয়, অসামৰিক চিকিৎসালয় নলবাৰীৰ ব্লাড বেংকৰ পৰা ইয়াতে ৰক্ত সংগ্ৰহ কৰিবৰ কাৰণে তেখেতসকলে এখন ব্লাড কালেকশ্যন ভ্যান লৈ ইয়ালৈকে আহিছে। আৰু 25গৰাকীকৈ ব্যক্তি ৰক্তদান কৰিছে, ইয়াৰ এটা মহৎ উদ্দেশ্য। আৰু সেই কথাটো আমি কৈছো, যিসকল ৰক্তদান কৰিলে সেইসকল উঠি অহা যুৱকক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো যে ৰক্তদানেৰে জীৱনদান কৰিব পৰা এটা ব্যৱস্থা পথে তেওঁলোকে আগবাঢ়ি আহিছে। আৰু তেওঁলোকৰ এই প্ৰয়াস নিশ্চয়কৈ অন্যজনৰ কাৰণে প্ৰেৰণাৰ উৎস হ'ব। আমি সহজ ভাষাত ক'ব বিচাৰিম যে আপুনি যদি সুস্থ নিৰোগী হৈ থাকিব বিচাৰে, তেনেহ'লে আপোনাৰ জীৱনৰ চৰ্যাটো সলনি কৰিব লাগিব। থকা মিলা, খোৱা লোৱা, পৰিষ্কাৰ পৰিচ্ছন্নতা সকলোবিলাক ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। আৰু ইজনে আনজনৰ লগত অখাদ্য বৰ্জনৰ এটা পৰিৱেশ গঢ়ি তুলিব লাগিব, অসৎ সংগৰ এটা পৰিৱেশ আমি বৰ্জন কৰিব লাগিব। আৰু প্ৰত্যেকগৰাকী ব্যক্তি জীৱনক সুস্থ কৰি গঢ়ি ৰাখিবৰ কাৰণে এটা যিটো বাতাবৰণ বা এটা পৰিৱেশ ৰচনা কৰিব লাগে, এই পৰিৱেশ আমি কৰিব লাগিব। মাদক দ্ৰব্যৰ পৰা আমি আঁতৰি থাকিব লাগিব, এলকহলৰ পৰা আঁতৰি থাকিব লাগিব, ড্ৰাগছৰ পৰা আঁতৰি থাকিব লাগিব। আৰু আমাৰ এটা সুন্দৰ সুস্থ জীৱন গঢ়িবৰ কাৰণে যিখিনি আমাৰ সুষম আহাৰ খাদ্যৰ যিখিনি প্ৰণালী আছে, সেই প্ৰণালীবদ্ধ খাদ্য তালিকাত আমি নিজক আগবঢ়াই নিব লাগিব। টোপনি আমাৰ ডাঙৰ ঔষধ। আৰু যিহেতুকে চুগাৰ আমাৰ শৰীৰত থাকে, বিপি আমাৰ শৰীৰত থাকে, মই এটা সৰু কথা ক'ব বিচাৰিছো যে মিঠা নাখাব, চুগাৰ হ'ব, নিমখ নাখাব, প্ৰেছাৰ বাঢ়িব, দুটাকে নিয়মিতভাৱে খাব, তো সুস্থ জীৱন যাপন কৰিব পাৰিব। ধন্যবাদ।